গুড মৰ্ণিং অসম। এতিয়া ৰাতিপুৱা ৩ বাজিছে আৰু মই ৩ বজাৰ লগে লগে আপোনালোকৰ কাৰণে লৈ আহিছোঁ দৈনিক ৰাশিফল শিতানটো সদায় লৈ অহাৰ দৰে। আজি জুলাই মাহৰ ২ তাৰিখ আৰু আহাৰ মাহৰ ১৭ তাৰিখ শুক্ৰবাৰ। আজিৰ দিনটোৰ ৰাশিফল শিতানটো আমি আৰম্ভ কৰোঁ আহক। তাৰ লগে লগে জানি লওঁ আহক আজিৰ দিনটো কিছু গুৰুত্বপূৰ্ণ কথা। আজি ১৪২৮ ভাস্কৰাব্দ আৰু ১৯৪৩ শতাব্দৰ আহাৰ মাহৰ ১৭ তাৰিখ আৰু জুলাই মাহৰ ২ তাৰিখ শুক্ৰবাৰ। তিথি কৃষ্ণা অষ্টমী তিথি, নক্ষত্ৰ উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ, যোগ শোভন যোগ, কৰণ বালৱকৰণ। জন্মৰাশি মীন ৰাশিৰ জন্মৰাশি। আজি সূৰ্য উদয় হ'ব ৪:৩৮ আৰু সূৰ্য অস্ত হ'ব ৬:১৫। তেতিয়াহ'লে আহক আজিৰ দিনটোৰ ৰাশিফল শিতানটো আমি আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। পোনপ্ৰথমে আহিছোঁ আমি মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ সাংসাৰিক ক্ষেত্ৰত আজি আপোনালোকৰ অশান্তিৰ ফলত কৰ্মক্ষেত্ৰত কিছু পৰিমাণে ক্ষতিসাধন হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ কিছু অনুকূল দেখিবলৈ পোৱা যায় যদিও অলপ মনোযোগ দিয়াটো দৰকাৰ। চাকৰিয়ালসকলৰ কাৰণে দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। অংশীদাৰী ব্যৱসায়ীসকলে নতুনকৈ সেই ব্যৱসায়ত বিনিয়োগ কৰিব বিচাৰিলে সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব। দাম্পত্য জীৱনত আজি আপোনালোকৰ সম্পৰ্ক ইমান ভাল নহ'ব পাৰে। গুৰুজনাৰ স্বাস্থ্যৰ প্ৰতিও পাৰে যদি অকণমান চকু ৰাখিবলৈ চেষ্টা কৰাটো উচিত বুলি ক'ব পৰা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব যদিও আৰ্থিক ক্ষেত্ৰত আজি আপোনালোকৰ উন্নতি দেখিবলৈ পোৱা যাব পাৰে। ধৰ্মীয় অনুষ্ঠানত যথেষ্ট নিষ্ঠা বৃদ্ধি দেখিবলৈ পোৱা যায়। প্ৰেমত আজিৰ দিনটোৰ গতানুগতিক হিচাপে পাৰ কৰিবলৈ সক্ষম হ'ব। খেল ধেমালি কৰা লোকসকলে অলপ সাৱধানতা অৱলম্বন কৰাটো উচিত। ভ্ৰমণ কৰিব বিচাৰিলে সুন্দৰভাৱে আজি আপোনালোকে ভ্ৰমণ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে দিনটো দুই এটা মত বিৰোধৰ মাজেৰে কটাবলগীয়া হ'ব পাৰে বা দুই এটা তৰ্ক বিতৰ্কৰ মাজেৰে কটাবলগীয়া হ'ব পাৰে। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগ নামি অহা দেখিবলৈ পোৱা যায়। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে দিনটোৰ সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। ৰৈ থকা যিকোনো কাম আজি আপোনালোকৰ হৈ উঠিব পাৰে, মাত্ৰ আজি আপোনালোকে সেই কামটোৰ প্ৰতি আগ্ৰহ দিয়াটো উচিত বুলি ক'ব পৰা যায়। নতুনকৈ যদি যান বাহন ক্ৰয় কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে আজি আপোনালোকে ক্ৰয় কৰিব পাৰিব। ঠিকা কৰা লোকসকলৰ কাৰণে দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। তাৰপিছতেই কম বন্ধু বান্ধৱীসকল, মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ইয়াৰ পিছত আহিছে আমি বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ কৰ্মক্ষেত্ৰত সুনাম বৃদ্ধিৰ লগে লগে আজি আপোনালোকে নতুন নতুন সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। আগৰ যিকোনো পৰিকল্পিত কাম আজি আপোনালোকৰ হৈ উঠিব পাৰে। পূৰ্ব পৰিকল্পিত ভ্ৰমণো আজি আপোনালোকৰ হোৱাৰ যোগ দেখিবলৈ পোৱা যায়। পাৰিবাৰিক ক্ষেত্ৰত আজি আপোনালোকৰ দিনটোৰ আনন্দময় হিচাপে পাৰ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায়। দাম্পত্য জীৱনত নতুন চিন্তাধাৰণা দেখিবলৈ পোৱা যাব। স্বাস্থ্যৰ প্ৰতি পাৰিলে অকণমান চকু ৰাখিবলৈ চেষ্টা কৰক। প্ৰেমত হতাশাত ভুগিব লাগিব। বন্ধুৰ পূৰ্ণ মনোভাৱ আজি আপোনালোকৰ লগত থকা দেখিবলৈ পোৱা যাব পাৰে। বিবাহৰ কাৰণে আগভাগ ল'ব বিচাৰিলে সুন্দৰভাৱে আগভাগ আজি আপোনালোকে ল'ব পাৰে। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ ভবামতে সিদ্ধি হ'ব আৰু শিক্ষাগুৰুসকলৰ কাৰণে আজিৰ দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। নিবনুৱাসকলে ধৈৰ্যৰ ফল আজি লাভ কৰা দেখিবলৈ পোৱা যাব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ শুভ বুলি ক'ব পৰা যায়। আৰ্থিক ক্ষেত্ৰতো উন্নতি দেখিবলৈ পোৱা যাব পাৰে। সন্তানৰ স্বাস্থ্যৰ আগতকৈ উন্নত দেখিবলৈ পোৱা যাব পাৰে। ধৰ্মীয় অনুষ্ঠানত দিনটোৰ গতানুগতিক হিচাপে পাৰ হ'ব। ওচৰ চুবুৰীয়াৰ লগতো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে সফলভাৱে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। কাৰ্যকৰী পৰিকল্পনা সুন্দৰভাৱে সিদ্ধি হ'ব। পিতৃ মাতৃৰ স্বাস্থ্যৰ আগতকৈ যথেষ্ট পৰিমাণে উন্নত সাধন দেখিবলৈ পোৱা যাব পাৰে। ঘৰত অতিথি আলহীৰ আগমন হ'ব পাৰে। আত্মীয়ৰ লগত কিন্তু সৰু সুৰা কথাতে তৰ্ক বিতৰ্কত লিপ্ত হ'বলগীয়া হ'ব পাৰে। তাৰ প্ৰতি অকণমান লক্ষ্য ৰখাটো দৰকাৰ বুলি ক'ব পৰা যায়। ইয়াৰ পিছতেই কম বন্ধু বান্ধৱীসকল, খোৱা বোৱাৰ ক্ষেত্ৰতো বিশেষকৈ আজি আপোনালোকে অকণমান সাৱধানতা অৱলম্বন কৰাটো উচিত। আনক সহায় কৰি সামাজিক ক্ষেত্ৰত সুনাম অৰ্জন কৰিব পৰাও যোগ নামি অহা দেখিবলৈ পোৱা যায়। ইয়াৰ পিছত আহিছে আমি মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ কৰ্মক্ষেত্ৰত আজি অলপ মনোযোগ দিয়াটো দৰকাৰ। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলেও আজি অলপ মনোযোগ দিলেহে আৰ্থিক ক্ষেত্ৰত উন্নত লাভ কৰা দেখিবলৈ পোৱা যাব পাৰে। ৰাজহুৱা কামৰ বাবে বিশেষ দায়িত্ব আহি পৰিব পাৰে আপোনালোকৰ ওপৰত। সামাজিক ক্ষেত্ৰত সুনাম বৃদ্ধি হ'ব। সৰু সুৰা ব্যৱসায়ীসকলৰ কাৰণে আজিৰ দিনটোৰ উপাৰ্জন বৃদ্ধি দেখিবলৈ পোৱা যাব পাৰে।
আগৰ সৰু সুৰা জামেলাত যদি আপোনালোকে লিপ্ত হৈ আছিল সেই জামেলাৰ পূৰ্ণ পৰিণতি আজি আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব যিকোনো কামৰ পৰা আজি আপোনালোকে এৰাই নোযোৱাটোৱে উচিত বুলি ক'ব পৰা যায় কিন্তু সৰু সুৰা জামেলাত মাজত লিপ্ত হোৱা যেন পালেই আজি আপোনালোকে অকমান চাই বুজি অলপ দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰাটো উচিত কোনো মাংগলিক অনুষ্ঠান ঘৰত অনুষ্ঠিত কৰিব বিচাৰিলে সুন্দৰভাৱে আজি আপোনালোকে অনুষ্ঠিত কৰিব পাৰিব সন্তানক লৈ সামান্য চিন্তা হৈ পৰিব পাৰে ধৰ্মীয় অনুষ্ঠানত দিনটোৰ গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে খেল ধেমালি কৰা লোকসকলৰ কাৰণেও দিনটোৰ আনন্দময় হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যায় ওচৰ চুবুৰীয়াৰ লগত দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব বিদ্যাৰ্থীসকলৰ কাৰণে আজিৰ দিনটো অলপ মনোযোগ দিয়াটো দৰকাৰ আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যায় ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ কৰ্মক্ষেত্ৰত ব্যস্ততা বৃদ্ধি পাব পাৰে কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত কিছু বাধাৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে শত্ৰুৰ পৰাক্ৰম কিছু পৰিমাণে কম হ'ব যদিও আজি আপোনালোকে ইমান নিশ্চিত নহ'ব চাকৰিয়ালসকলৰ কাৰণে কৰ্মক্ষেত্ৰত আজি পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে ৰৈ থকা ধনো আজি আপোনালোকে অকমান চেষ্টা কৰিলেই আদায় কৰিব পৰা যোগ নামি অহা দেখিবলৈ পোৱা যায় ঠিকা কৰা লোকসকলৰ কাৰণে দিনটোৰ সফলভাৱে পাৰ হ'ব আৰু নতুন নতুন সুযোগ সুবিধা আজি আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব ইয়াৰ পিছত আহিছে আমি কৰ্কট ৰাশিলৈ কৰ্কট ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ৰাজহুৱা ক্ষেত্ৰত আজি আপোনালোকৰ সন্মানহানি হ'ব পাৰে নতুনকৈ মাটি বাৰী ক্ৰয় কৰিব বিচাৰিলে সুন্দৰভাৱে ক্ৰয় কৰিব পাৰিব প্ৰতিপত্নী কোনোবা এজনৰ স্বাস্থ্যৰ আজি অৱনতি ঘটিব পাৰে সেইকাৰণে তেওঁৰ প্ৰতি আজি আপোনালোকে অকমান চকু ৰখাটো উচিত বা নিজেই নিজৰ স্বাস্থ্যৰ প্ৰতি অকমান চকু ৰখাটো দৰকাৰ কৰ্মত আজি আপোনালোকৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে বিদ্যাত শুভ দেখিবলৈ পোৱা যায় আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায় ভ্ৰমণ আজি আপোনালোকে নকৰাই ভাল বা ভ্ৰমণ আজি আপোনালোকৰ ৰদ হ'ব পাৰে উপাৰ্জন বৃদ্ধিৰ যোগ নামি আহিব যদিও আজি আপোনালোকৰ খৰচৰ পৰিমাণো যথেষ্ট পৰিমাণে বৃদ্ধি হোৱা দেখিবলৈ পোৱা যাব পাৰে প্ৰেমত বন্ধুবৰ্গৰ কথা আজি আপোনালোকে নুশুনাটোৱেই উচিত বুলি ক'ব পৰা যায় আনক সহায় কৰি আজি আপোনালোকে দিনটোৰ নিজকে আনন্দিত অনুভৱ কৰা দেখিবলৈ পোৱা যাব পাৰে যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায় দাম্পত্য জীৱনতো সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পাৰিব আৰু তাৰ লগে লগে বন্ধুবৰ্গৰ লগত থাকোঁতে আজিৰ দিনটো অলপ সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব পাৰে নাটকৰ লগত জড়িত লোকসকলে খ্যাতি বৃদ্ধি দেখিবলৈ পোৱা যায় আজিৰ দিনটোৰ ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে দিনটোৰ সফলভাৱে পাৰ কৰিব পাৰিব প্ৰশাসনিক বিষয়াসকলৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায় বিয়া বাৰুৰ ক্ষেত্ৰত আগভাগ ল'ব বিচাৰিলে আজি আপোনালোকে সুন্দৰভাৱে ল'ব পৰা দেখিবলৈ পোৱা যাব পাৰে পিতৃ মাতৃৰ স্বাস্থ্যৰ আগতকৈ যথেষ্ট পৰিমাণে উন্নতি দেখিবলৈ পোৱা যায় যদিও প্ৰতিপত্নীৰ স্বাস্থ্যৰ প্ৰতি পাৰে যদি অকমান চকু ৰাখিবলৈ চেষ্টা কৰাটো উচিত ঠিকা কৰা লোকসকলে অলপ সাৱধানতা অৱলম্বন কৰিলে দিনটো আনন্দময় হিচাপে পাৰ কৰিবলৈ সক্ষম হ'ব শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলে দিনটো আনন্দময় হিচাপে পাৰ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায় ইয়াৰ পিছত আহিছে আমি সিংহ ৰাশিলৈ সিংহ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আৰ্থিক ক্ষেত্ৰত আজি আপোনালোকৰ উন্নত যোগ দেখিবলৈ পোৱা যাব পাৰে বিদ্যাৰ্থীসকলৰ কাৰণে আজিৰ দিনটোৰ অনুকূল হিচাপে পাৰ হ'ব আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ কিছু বাধাৰ মাজেৰে পাৰ হোৱা দেখিবলৈ পোৱা যায় বা সৰু সুৰা বাধা বিঘিনি আহিব পাৰে আৰ্থিক ক্ষেত্ৰত দিনটোৰ ভালেই পাৰ হ'ব আৰু ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ শুভ হ'ব যদিও আৰ্থিক ক্ষেত্ৰত কিছু পৰিমাণে মধ্যম বুলি ক'ব পৰা যায় শত্ৰুৰ পৰাক্ৰম কিছু পৰিমাণে হ্ৰাস পাব ভ্ৰমণ আজি আপোনালোকে নকৰাটোৱেই উচিত বুলি ক'ব পৰা যায় সন্তানৰ মধ্যম বুলি ক'ব পাৰি দাম্পত্য জীৱনত আজিৰ দিনটোৰ সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পাৰিব প্ৰেমত আজি আপোনালোকৰ দিনটোৰ শুভ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায় শৰীৰৰ প্ৰতি পাৰিলে অকমান চকু ৰাখিবলৈ চেষ্টা কৰক কাৰণ শৰীৰ হঠাৎ দুৰ্বল হৈ আজি আপোনালোকৰ পৰিব পাৰে ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম বুলি ক'ব পৰা যায় যদিও কিছু লোকৰ আজিৰ দিনটোৰ উন্নতও দেখিবলৈ পোৱা যাব পাৰে নতুনকৈ যদি গৃহত ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰিম বুলি ভাবে তেনেহ'লে আজি আপোনালোকে সুন্দৰভাৱে আৰম্ভ কৰিব পাৰে নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগ নামি অহা দেখিবলৈ পোৱা যায় খেল ধেমালি কৰা লোকসকলে দিনটোৰ সফলভাৱে পাৰ কৰিবলৈ সক্ষম হ'ব শিক্ষক হওক বা তাৰ উকিল হওক তেওঁলোকৰ কাৰণে আজিৰ দিনটোৰ মধ্যম বুলি ক'ব পৰা যায়
নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। মনত দৃঢ়তা ৰাখিলে সকলো কাম কৰি সম্পূৰ্ণ কৰিব পাৰিব আৰু লগতে আজি আপোনালোকে ঘৰত যদি যিকোনো ক্ষেত্ৰত মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে সেই অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰিব। ইয়াৰ পিছতে আহিছে আমি কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ দিনটোৰ প্ৰেমত আনন্দ দেখিবলৈ পোৱা যায়। স্বাস্থ্যৰ প্ৰতি পাৰিলে অকণমান চকু ৰাখিবলৈ চেষ্টা কৰক বা পুৰণি ৰোগে আজি আপোনাক কিছু পৰিমাণে কষ্ট দিব পাৰে। কৰ্মক্ষেত্ৰত সন্মান প্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যায় আৰু ৰাজহুৱা কামৰ বাবে কিছু ব্যস্ততা বৃদ্ধি হ'ব পাৰে। কৰ্মত আজিৰ দিনটোৰ মধ্যম বুলি ক'ব পৰা যায়। মানসিক চাপ কিছু পৰিমাণে পাতল হোৱা আজি আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। দাম্পত্য জীৱনত সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পাৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে আজি আপোনালোকৰ বন্ধুৰ সংখ্যা বৃদ্ধি হ'ব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ সফলভাৱে পাৰ হ'ব আৰু আৰ্থিক ক্ষেত্ৰত দিনটোৰ উন্নত দেখিবলৈ পোৱা যাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম বুলি ক'ব পৰা যায়। সন্তানৰ স্বাস্থ্যৰ আগতকৈ উন্নত দেখিবলৈ পোৱা যায় আৰু সন্তানৰ পৰা ঘৰখনত আজি এটা সুন্দৰ পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা যাব পাৰে। ধৰ্মীয় অনুষ্ঠানত দিনটোৰ সামান্য চিন্তাৰ মাজেৰে কটাবলগীয়া হ'ব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটোৰ সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ওচৰ চুবুৰীয়াৰ লগতো দুই এটা কথাতে মতবিৰোধ সৃষ্টি আজি আপোনালোকৰ হ'ব পাৰে। আগৰ কিবা কৰি থোৱা কামৰ এটা খবৰ আজি আপোনালোকৰ আহিব পাৰে। চাকৰিৰ কাৰণে আগভাগ লৈ থকা লোকসকলে আজি সুন্দৰভাৱে আগভাগ ল'ব পাৰে। বিয়া বাৰুৰ ক্ষেত্ৰত আগভাগ ল'ব বিচাৰিলে সুন্দৰভাৱে ল'ব পাৰিব বা ঘৰত কাৰোবাৰ বিয়া বাৰুৰ প্ৰস্তাৱো আহিব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্যৰ আগতকৈ যথেষ্ট পৰিমাণে উন্নত সাধন কৰা দেখিবলৈ পোৱা যায় আৰু ৰৈ থকা ধন আদায় কৰাৰ সুযোগ সুবিধা আজি আপোনালোকে লাভ কৰিব। যিকোনো ক্ষেত্ৰত আজি আপোনাক ওচৰ চুবুৰীয়াৰ বা লগৰ মানুহে সহায় সহযোগিতা কৰা বা গুৰুস্থানীয় ব্যক্তিয়ে আজি আপোনাক সহায় সহযোগিতা কৰা দেখিবলৈ পোৱা যাব পাৰে। মনটো সামান্য আজি আপোনালোকৰ আনন্দময় হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যায়। ইয়াৰ পিছত আহিছে আমি তুলা ৰাশিলৈ। তুলা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ দাম্পত্য জীৱনত আজিৰ দিনটো দুই এটা মতবিৰোধ সৃষ্টি হ'ব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে আজি অলপ মনোযোগ দিয়াটো উচিত, তেতিয়াহে আৰ্থিক ক্ষেত্ৰত উন্নতি দেখিবলৈ পোৱা যাব পাৰে। বন্ধুবৰ্গৰ লগত থাকোঁতে আজি আপোনালোকৰ বন্ধুৰ সংখ্যা বৃদ্ধি হ'ব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কিছু সমস্যাৰ মাজেদি কটাবলগীয়া হ'ব পাৰে আজিৰ দিন। সন্তানৰ পৰা কিছু কষ্ট পাব পাৰে বা সন্তানে আজি আপোনালোকৰ অযথা অৰ্থ ব্যয় কৰিব পাৰে। তাৰ প্ৰতি অকণমান লক্ষ্য ৰাখিবলৈ চেষ্টা কৰক। ধৰ্মীয় অনুষ্ঠানত দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। প্ৰেমতো আজি আপোনালোকৰ চঞ্চল ভাৱটো দেখিবলৈ পোৱা যাব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো অলপ সাৱধানতা অৱলম্বন কৰাটো উচিত, কাৰণ হঠাৎ আজি আপোনালোকে ভৰিত বা মূৰত আঘাতপ্ৰাপ্ত হ'বলগীয়া হ'ব পাৰে। ভ্ৰমণ ৰদ হ'ব পাৰে বা ভ্ৰমণ নকৰাটোৱেই আজি আপোনালোকৰ কাৰণে উচিত। যদি বিশেষ কাৰণত ভ্ৰমণ কৰিবলগীয়া হয় তেনেহ'লে আজি আপোনালোকে নামঘৰ, গোসাঁই ঘৰ বা মন্দিৰত এগছি চাকি জ্বলোৱাৰ পিছতহে ভ্ৰমণ কৰাটো উচিত। ওচৰ চুবুৰীয়াৰ লগত দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ শুভ হিচাপে পাৰ হ'ব আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যায়। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগ নামি আহিব আজিৰ দিনটোৰ। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ দিনটোৰ কিছু চিন্তাৰ মাজেৰে কটাবলগীয়া হ'ব পাৰে। কাৰ্যকৰী পৰিকল্পনা সুন্দৰভাৱে সিদ্ধি হ'ব। নতুনকৈ যদি ঘৰত যান বাহন ক্ৰয় কৰিব বিচাৰে সুন্দৰভাৱে আজি আপোনালোকে যান বাহন ক্ৰয় কৰিব পাৰিব। চাকৰিয়ালসকলে কিছু চিন্তাৰ মাজেৰে কটাব লাগিব আজিৰ দিনটোৰ আৰু লগতে আজি আপোনালোকে আনৰ পৰা টকা ধাৰ কৰিবলগীয়াও হ'ব পাৰে। শত্ৰুৰ পৰাক্ৰম কিছু পৰিমাণে হ্ৰাস হ'ব। মনত দৃঢ়তা ৰাখিলেও সকলো কাম কৰাটো আজি আপোনালোকৰ কাৰণে সম্ভৱপৰ হৈ নুঠিব পাৰে। ইয়াৰ পিছত আহিছে আমি বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ বন্ধু বান্ধৱীসকলৰ প্ৰেমত আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। চুবুৰীয়াৰ লগত থাকোঁতে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। মানসিক অস্থিৰতা আজি আপোনালোকৰ বৃদ্ধি পোৱা দেখিবলৈ পোৱা যায়। আন দিনাতকৈ আজি আপোনালোকৰ পাৰিবাৰিক ক্ষেত্ৰত কিছু সমস্যা হ্ৰাস পোৱা দেখিবলৈ পোৱা যায় আৰু দাম্পত্য জীৱনত দিনটো সুখ শান্তিৰ মাজেৰে পাৰ কৰা দেখিবলৈ পোৱা যায়। ভ্ৰমণ কৰিব বিচাৰিলে সুন্দৰভাৱে আজি আপোনালোকে ভ্ৰমণ কৰিব পাৰিব আৰু ভ্ৰমণৰ ফলত আজি আপোনালোকৰ কিবা এটা লাভদায়ক হোৱাৰ যোগ দেখিবলৈ পোৱা যায়, নতুবা কৰ্মসূত্ৰে আজি আপোনালোকৰ ভ্ৰমণ হ'ব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্যৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটোৰ কৰ্মপ্ৰাপ্তিৰ যোগ নামি অহা দেখিবলৈ পোৱা যাব পাৰে। বিয়া বাৰুৰ ক্ষেত্ৰত যদি আগভাগ ল'ব বিচাৰে তেনেহ'লে সুন্দৰভাৱে আজি আপোনালোকে আগভাগ ল'ব পাৰে।
কোনোৱে আজি আপোনাক ক'ৰবাত দেখি পছন্দ কৰিব পাৰে আৰু সেই পছন্দৰ ফলত আজি আপোনালোকৰ বিবাহৰ প্ৰস্তাৱ আপোনালৈ প্ৰেৰণ কৰিব পাৰে। আত্মীয়ৰ লগত থাকোঁতে দিনটোৰ আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। ঘৰুৱা পৰিৱেশত পাৰে যদি অকণমান চকু ৰাখিবলৈ চেষ্টা কৰাটো উচিত বুলি ক'ব পৰা যায়। বন্ধুবৰ্গৰ লগত থাকোঁতে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে আজি অলপ মনোযোগ দিলেই সফলতা লাভ কৰিব পৰা দেখিবলৈ পোৱা যাব পাৰে। কৰ্মক্ষেত্ৰত নতুন নতুন সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় যদিও সকলো সমস্যাৰ সমাধান ভাটিবেলালৈ লাহে লাহে হোৱা দেখিবলৈ পোৱা যায়। ধৰ্মীয় অনুষ্ঠানত দিনটোৰ গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে দিনটোৰ সফলভাৱে পাৰ কৰিব পাৰিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত কিছু বাধাৰ সন্মুখীন হয় আজিৰ দিনটোৰ। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো খুব ভাল দেখিবলৈ পোৱা যায় আৰু অৰ্থপ্ৰাপ্তিৰ যোগ নামি অহা দেখিবলৈ পোৱা যাব পাৰে আজিৰ দিনটো। ইয়াৰ পিছত আহিছে আমি ধনুৰাশিলৈ। ধনুৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ দিনটোৰ প্ৰেমত আৱেগিক দেখিবলৈ পোৱা যাব পাৰে। ভ্ৰমণ কৰিব বিচাৰিলে সুন্দৰভাৱে কৰিব পাৰিব। আজি আপোনালোকৰ উপাৰ্জনৰ পথ মুকলি হোৱা দেখিবলৈ পোৱা যায়। সন্তানৰ প্ৰতি অকণমান চকু ৰাখিবলৈ চেষ্টা কৰক। তৰ্ক বিতৰ্কৰ পৰা আজি আপোনালোকে অলপ দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰাটো উচিত। দাম্পত্য জীৱনতো আজি অকণমান চকু ৰখাটো উচিত বুলি ক'ব পৰা যায়। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি হ'ব যদিও কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ঘৰত যদি মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে অনুষ্ঠিত কৰিব পাৰিব আৰু ইয়াৰ ফলত আৰ্থিক ক্ষেত্ৰত আজি আপোনালোকৰ সমভাগ হোৱা দেখিবলৈ পোৱা যাব পাৰে। কোনোৱে আজি আপোনালোকক কিবা এটা সহায় কৰা দেখিবলৈ পোৱা যাব পাৰে। আত্মীয়ৰ লগত থাকোঁতেও দিনটো আনন্দময় হিচাপে আজি আপোনালোকে পাৰ কৰিব পাৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব পাৰে। মাতৃ স্বাস্থ্যৰ হঠাৎ দুৰ্বল হৈ পৰিব পাৰে, সেইকাৰণে মাতৃ স্বাস্থ্যৰ প্ৰতিও অকণমান চকু ৰাখিবলৈ চেষ্টা কৰক। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যায় আৰু আৰ্থিক ক্ষেত্ৰতো আজি আপোনালোকৰ উন্নতি দেখিবলৈ পোৱা যাব পাৰে। তাৰপিছতেই কম বন্ধু বান্ধৱীসকল শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ভ্ৰমণ আজি আপোনালোকে কৰিব বিচাৰিলে সুন্দৰভাৱে ভ্ৰমণ কৰিব পৰা যোগ নামি অহা দেখিবলৈ পোৱা যায় যদিও ইমান আজি আপোনালোক নিশ্চিত নোহোৱা দেখিবলৈ পোৱা যায়। খেল ধেমালি কৰা লোকসকলে দিনটো সফলভাৱে পাৰ কৰিব পাৰিব আৰু তেওঁলোকে কৰ্মক্ষেত্ৰত কিবা এটা কৰি দেখুৱাব পৰাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। নাটকৰ লগত জড়িত লোকসকলৰ আজি কামৰ প্ৰতি ধাউতি বৃদ্ধি দেখিবলৈ পোৱা যায়। পাবলগীয়া ধন আদায় কৰাৰ ক্ষেত্ৰত কিছু বঞ্চিত হ'ব পাৰে আজি আপোনালোক। ইয়াৰ পিছত আহিছে আমি মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ কৰ্মক্ষেত্ৰত সুনাম বৃদ্ধি দেখিবলৈ পোৱা যাব পাৰে। স্বাস্থ্যৰ আগতকৈ উন্নতি হ'ব যদিও পিতৃ মাতৃৰ কোনোবা এজনৰ স্বাস্থ্যৰ অৱনতি হৈ পৰিব পাৰে আৰু তাৰ ফলত আজিৰ দিনটো আপোনালোকৰ কিছু চিন্তাৰ মাজেৰে কটাবলগীয়া হ'ব পাৰে। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। হঠাৎ ক'ৰবাৰ পৰা ধন লাভ হ'ব পাৰে। উপাৰ্জনৰ পথ মুকলি হোৱা আজি আপোনালোকৰ দেখিবলৈ পোৱা যায়। বিয়া বাৰুৰ ক্ষেত্ৰত দিনটোৰ মধ্যম ফল বুলি ক'ব পৰা যায়। নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটোৰ বেয়া বুলি ক'ব পৰা নাযায়। বন্ধুবৰ্গৰ লগত থাকোঁতে আজি আপোনালোকৰ বন্ধুৰ সংখ্যা বৃদ্ধি হ'ব। দাম্পত্য জীৱনৰ সুখ শান্তিৰ মাজেৰে সুন্দৰভাৱে আজিৰ দিনটো আপোনালোকে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব পাৰে। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে সেই ব্যৱসায়ত আজি অকণমান চকু ৰখাটো দৰকাৰ হ'ব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ সফলভাৱে পাৰ হ'ব আৰু শিক্ষাগুৰুসকলৰ কাৰণে আজিৰ দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ঘৰত যদি কাৰোবাৰ বিয়া বাৰুৰ কথা আলোচনা কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে আজি আপোনালোকে আলোচনা কৰিব পাৰে। ৰাজহুৱা কামৰ বাবে কিছু দায়িত্ব আহি পৰিব পাৰে আপোনালোকৰ ওপৰত। চাকৰিয়ালসকলৰ কাৰণে দিনটোৰ সফলভাৱে পাৰ হ'ব আৰু ঘৰুৱা পৰিৱেশতো আজি আপোনালোকে সময় দিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায়। ঠিকা কৰা লোকসকলৰ কাৰণে দিনটোৰ অলপ সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব পাৰে বা কোনোবাই আজি আপোনাক ঠগিবলৈ চেষ্টা কৰিব পাৰে। যিকোনো মানুহৰ লগত আজি আপোনালোকে ইমান সঘনাই আলোচনা বিলোচনা নকৰাটোৱেই উচিত। আজি আপোনালোকৰ যিকোনো ক্ষেত্ৰৰ কামত নিজক আজি আপোনালোকে কামত ব্যৱহাৰ কৰাটো উচিত বুলি ক'ব পৰা যায়। ইয়াৰ পিছত আহিছে আমি কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ বিভিন্ন ধৰণৰ শিল্পী সাংস্কৃতিৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ উন্নত দেখিবলৈ পোৱা যায়। ব্যক্তিগতভাৱে চিত্ৰশিল্পী সাহিত্যিকসকলৰ কাৰণে আজিৰ দিনটোৰ সুনাম বৃদ্ধি হ'ব। চাকৰিয়ালসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। নিজৰ লোকে আজি আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে, সেইকাৰণে অলপ সাৱধানতা অৱলম্বন কৰাটো উচিত।
যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজিৰ লেনদেনৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰাটো উচিত বা এককভাৱে আজি যদি আপোনালোকে ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰিব বিচাৰে তেনেহ'লেও দিনটোৰ মধ্যম বুলি ক'ব পৰা যায় বিদ্যাৰ্থীসকলৰ কাৰণে আশা কৰাৰ মতে ফল পোৱা দেখিবলৈ পোৱা যায় আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যুগ নামি আহিব নতুনকৈ যদি আজি আপোনালোকৰ ঘৰত যিকোনো কাম আৰম্ভ কৰিব বিচাৰে সুন্দৰভাৱে কৰিব পাৰিব ঘৰত যদি মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰে তেনেহ'লে খুব ভাল বুলি ক'ব পৰা যায় আৰু সন্ধিয়া সময়ত যদি আজি আপোনালোকে শিৱ মন্দিৰ যাব পাৰে তেনেহ'লে খুব ভাল বুলি ক'ব পৰা যায় আজিৰ দিনটোৰ বন্ধুবৰ্গৰ লগত থাকোঁতে আজি আপোনালোকৰ বন্ধুৰ সংখ্যা বৃদ্ধি হ'ব যদিও কিছু বন্ধুৰ লগত থাকোঁতে আজি আপোনালোকৰ খৰচৰ পৰিমাণ বৃদ্ধি হ'ব পাৰে বা ধন অপব্যয় হ'ব পাৰে প্ৰেমতো আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা আজি আপোনালোকক দেখিবলৈ পোৱা যাব পাৰে ইয়াৰ পিছতে কম পতিপত্নীৰ স্বাস্থ্যৰ সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায় সন্তানৰ স্বাস্থ্যৰ আগতকৈ উন্নত সাধন হোৱা দেখিবলৈ পোৱা যাব পাৰে কোনো লোকে আজি আপোনাক ঠগিবলৈ চেষ্টা কৰিব পাৰে আৰু অচিনাকি ব্যক্তিয়ে আজি আপোনাক সহায় সহযোগিতা কৰা দেখিবলৈ পোৱা যায় ইয়াৰ পিছত আহিছে আমি মীন ৰাশিলৈ মীন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ঘৰুৱা পৰিৱেশ কিছু অনুকূল দেখিবলৈ পোৱা যায় যদিও মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো কিছু চিন্তাৰ মাজেৰে কটাবলগীয়া হ'ব পাৰে ভাই ভনীৰ লগত থাকোঁতে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব চাকৰিয়ালসকলৰ আজিৰ দায়িত্ব বৃদ্ধি হ'ব পাৰে স্বাস্থ্যজনীয় সমস্যাত আজি আপোনালোক ভুগিবলগীয়া হোৱা দেখিবলৈ পোৱা যাব পাৰে সন্তানৰ ভুলৰ বাবে সন্মান লাঘৱ হ'ব পাৰে আজি আপোনালোকৰ পিতৃ মাতৃৰ স্বাস্থ্যৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায় শত্ৰুৰ পৰাক্ৰম বৃদ্ধি হ'ব পাৰে দাম্পত্য জীৱনত সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পাৰিব আৰু দাম্পত্য জীৱনত আজিৰ দিনটো আপোনালোকৰ নতুন চিন্তাধাৰণা দেখিবলৈ পোৱা যায় ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব যদিও আৰ্থিক ক্ষেত্ৰত যথেষ্ট পৰিমাণে উন্নত সাধন দেখিবলৈ পোৱা যাব পাৰে ধৰ্মীয় অনুষ্ঠানত দিনটোৰ গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায় খেল ধেমালি কৰা লোকসকলে দিনটোৰ সফলভাৱে পাৰ কৰিব পাৰিব আৰু আজি আপোনালোকৰ আগ্ৰহ বৃদ্ধি হ'ব ভ্ৰমণ কৰিব বিচাৰিলে আজি আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰিলেই সুন্দৰভাৱে ভ্ৰমণ কৰিব পাৰিব ওচৰ চুবুৰীয়াৰ লগত দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব পাৰে নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে দিনটোৰ সফলভাৱে পাৰ হ'ব ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ অনুকূল হিচাপে পাৰ হ'ব আৰু নতুনকৈ যদি ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হ'ম বুলি ভাবে তেনেহ'লে সুন্দৰভাৱে আজি আপোনালোকে জড়িত হ'ব পাৰে ঘৰুৱা পৰিৱেশত দিনটোৰ অনুকূল হিচাপে পাৰ হ'ব আৰু ঘৰত নতুনকৈ সম্পদ ক্ৰয় যোগ দেখিবলৈ আজি আপোনালোকৰ পোৱা যায় ঠিকা কৰা লোকসকলৰ কাৰণেও দিনটোৰ সফলভাৱে পাৰ হ'ব যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে আৰু লেনদেনৰ ক্ষেত্ৰতো দিনটোৰ শুভ বুলি ক'ব পৰা যায় ৰৈ থকা ধন আজি আপোনালোকে আদায় কৰিবলৈ সক্ষম হ'ব আৰু ঘৰত যদি মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰে তেনেহ'লেও আজি আপোনালোকে অনুষ্ঠিত কৰিব পাৰে নাইবা নৱগ্ৰহ মন্দিৰত ধূপ চাকি জ্বলালে আজি আপোনালোকৰ গ্ৰহ পূজা কৰিব পাৰে বা গ্ৰহ দোষৰ পৰা মুক্ত হোৱা দেখিবলৈ পোৱা যায় যদি ঘৰৰ ওচৰত নৱগ্ৰহ মন্দিৰ নাই তেনেহ'লে আজি আপোনালোকে মা লক্ষ্মী বা দুৰ্গা মা বা আজি আপোনালোকে শিৱ ফটোৰ সন্মুখতো আজি আপোনালোকে এগছি ধূপ চাকি জ্বলাব পাৰে ইয়াৰ ফলত আজি আপোনালোকৰ গ্ৰহ দোষৰ পৰা মুক্ত হোৱা দেখিবলৈ পোৱা যাব পাৰে সুন্দৰভাৱে বুজি পালে আজিৰ দিনটোৰ ৰাশিফল সিদ্ধান্ত যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব তেতিয়াহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ কালিলৈ 3 বজাত আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ